আজিৰ ভিডিঅ'ত আমি আসাম গেট 3 আৰু গেট 4 পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰৰ বিষয়ে আলোচনা কৰিম। বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে অসমৰ আটাইতকৈ ওখ থকা ৰেল ষ্টেচনটোৰ নাম কি? এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি জাতিংগা ৰেলৱে ষ্টেচন। নেক্সট কুৱেশ্যন অসমত চূণশিল থকা ঠাইখনৰ নাম কি? এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ দিলাই পাহাৰ। নেক্সট কুৱেশ্যন মানস ৰাষ্ট্ৰীয় উদ্যান অসমৰ কোনখন জিলাত আছে? এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিৰাং জিলাত। নেক্সট কুৱেশ্যন অসমৰ প্ৰধান বাণিজ্যিক শস্য কি? এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি মৰাপাট। নেক্সট কুৱেশ্যন অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত আছে? নেক্সট কুৱেশ্যনটো সুধিছে অসমত কফি গৱেষণা কেন্দ্ৰ ক'ত আছে? এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিফু। নেক্সট কুৱেশ্যন অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ একমাত্ৰ সাৰ কাৰখানাটো ক'ত আছে? এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি নামৰূপ। নেক্সট কুৱেশ্যন বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন? নেক্সট কুৱেশ্যনটো সুধিছে বৰাক উপত্যকাৰ সৰ্ববৃহৎ নগৰ কোনখন? এই অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিলচৰ। নেক্সট কুৱেশ্যন অসমৰ কোনখন জিলাত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? নেক্সট কুৱেশ্যন সুধিছে অসমৰ কোনখন জিলাত বিশ্ব স্বাস্থ্য কেন্দ্ৰ আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ডিব্ৰুগড়। নেক্সট কুৱেশ্যন উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মালিগাঁও। নেক্সট কুৱেশ্যন অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? নেক্সট কুৱেশ্যন সুধিছে অসমৰ সৰ্ববৃহৎ জিলাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বি আংলং। নেক্সট কুৱেশ্যন পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? নেক্সট কুৱেশ্যনটো সুধিছে পিতলৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ হাজো। নেক্সট কুৱেশ্যন কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? নেক্সট কুৱেশ্যনটো সুধিছে কাঁহৰ বাচন তৈয়াৰ কৰা ঠাইখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চৰ্তেবাৰী। নেক্সট কুৱেশ্যন কোন ঠাইত ৰেচম শিল্প কাৰখানাটো আছে? নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত ৰেচম শিল্প কাৰখানাটো আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি জাগিৰোড। নেক্সট কুৱেশ্যন আয়ুৰ্বেদিক মহাবিদ্যালয় অসমৰ কোনখন ঠাইত আছে? নেক্সট কুৱেশ্যনটো সুধিছে আয়ুৰ্বেদিক মহাবিদ্যালয় অসমৰ কোন ঠাইত আছে? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ আছে? নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত বনস্পতি উদ্যোগ আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জাগিৰোড। নেক্সট কুৱেশ্যন অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে? নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ কোন ঠাইত ৰাজ্যিক চিৰিয়াখানা আছে? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী। নেক্সট কুৱেশ্যন অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ আটাইতকৈ সৰু জিলাখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি বজালী জিলা। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰাজস্থান। নেক্সট কুৱেশ্যন ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গোৱা। নেক্সট কুৱেশ্যন মণিপুৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি? নেক্সট কুৱেশ্যনটো সুধিছে মণিপুৰ ৰাজ্যৰ ৰাজধানীৰ নাম কি? তলত দিয়া অপশ্যন চাৰিটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ইম্ফল। বন্ধুসকল ভিডিঅ'টো চাই যদি ভাল লাগিছে তেনেহ'লে প্লিজ লাইক
কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।